লক্ষীপুৰৰ কুৰ্চাপাকৰি গাঁৱত মুছলমান যুৱকে গ্ৰহণ কৰিলে হিন্দু ধৰ্ম। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ কুৰ্চাপাকৰিত আজি এগৰাকী মুছলমান যুৱকে ধৰ্মীয় আৰু আইনী প্ৰক্ৰিয়াৰ মাধ্যমত ইছলাম ধৰ্ম ত্যাগ কৰি হিন্দু ধৰ্ম গ্ৰহণ কৰে। জানিব পৰা মতে জলেশ্বৰ সমষ্টিৰ শিমলাবাৰী গাঁৱৰ ইউছুফ আলীৰ পুত্ৰ ফাৰিজুল হক নামৰ যুৱকজনে আজি গাঁওখনৰ মানুহক মাতি কুৰ্চাপাকৰি গাঁৱৰ শিৱ মন্দিৰত মূৰ ঘূৰাই সম্পূৰ্ণ ধৰ্মীয় নীতি নিয়ম মতে মন্ত্ৰ পাঠ কৰি আৰু ধুতি পৰিধান কৰি কপালত সেন্দুৰ লগাই সনাতন ধৰ্ম গ্ৰহণ কৰে। ফাৰিজুল হকে সনাতন ধৰ্ম গ্ৰহণ কৰি নাম ৰাখিলে ৰাতুল ডেকা। এতিয়াৰে পৰা ফাৰিজুল হকক জনা যাব ৰাতুল ডেকা নামেৰে। ফাৰিজুল হকে ইছলামৰ বিৰুদ্ধে একো নকলে যদিও সৰুৰে পৰা হিন্দু ধৰ্মাৱলম্বী লোকৰ ঘৰত ডাঙৰ দীঘল হৈছে। সনাতন ধৰ্মক ভাল পায় আৰু সনাতনী ধৰ্মাৱলম্বী লোকক ভাল পায় বাবেই ফাৰিজুল হকে সনাতন ধৰ্ম গ্ৰহণ কৰে। ৰাতুল ডেকাৰ মা দেউতা পুত্ৰ সন্তান পত্নী আৰু আত্মীয় স্বজন সকলো ইছলাম ধৰ্মতে আছে। ৰাতুল ডেকাই ভৱিষ্যতে তেওঁৰ সন্তানক সনাতন ধৰ্ম গ্ৰহণ কৰাৰ আহ্বান জনাব বুলি ধৰ্মান্তৰিত ৰাতুল ডেকাই কয়। আজিৰ পৰা আৰু পিতৃঘৰত নাযায় বুলি কয় ৰাতুলে। ইছলাম ধৰ্মক লৈ বিতৰ্ক নকৰে বুলিও কয় ধৰ্মান্তৰিত ৰাতুল ডেকাই। ভৱিষ্যতে পিতৃ মাতৃৰ পৰা দূৰত থাকি ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰিব বুলি ৰাতুলে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে। আগৰ নামটো মোৰ ফাৰিজুল হক আছিলে, এতিয়া কি নাম ল'লে? এতিয়া মই ৰাতুল ডেকা। আপুনি আইনী প্ৰক্ৰিয়াৰ এই গোটেই কামখিনি কৰিছে? হয়, আইনী প্ৰক্ৰিয়া কৰিছোঁ। এতিয়া হিন্দু ধৰ্ম ল'লে? কৰিছোঁ। আজি হিন্দু ধৰ্ম গোটেই নিয়মখিনি পালন হৈছে। কি কাৰণত হিন্দু ধৰ্ম লৈছোঁ? মই সৰুৰে পৰা ধৰক হিন্দু মানুহৰ ঘৰতে ডাঙৰ দীঘল লৈছোঁ খাই পিনে। এতিয়া মই ভাল লাগিছে কাৰণে মই এই ধৰ্ম লৈছোঁ। আপোনাৰ ঘৰটো কোনখন গাঁৱত আছিলে? ঘৰটো আমাৰ এই যে জলেশ্বৰ সমষ্টি শিমলাবাৰী। এতিয়া আপুনি সনাতন ধৰ্ম গ্ৰহণ কৰিছে? গ্ৰহণ কৰিছে। ইয়াৰ কাৰণটো কি? ইয়াৰ কাৰণটো একো নাই, ভাল লাগিছে সেইকাৰণে গ্ৰহণ কৰিছে। আপোনাৰ ল'ৰা ছোৱালী বা আপুনিতো বিয়া বাৰু কৰাইছিলে? বিয়া বাৰু কৰাইছোঁ, ল'ৰা ছোৱালী আছে। তেওঁলোক কোন ধৰ্মৰ হৈ আছে? মুছলিম ধৰ্ম? তেওঁলোক এতিয়া নাবালক হৈ আছে। যেতিয়া মেজৰ বয়স হ'ব তেতিয়া মই চেষ্টা কৰিম যে সিহঁতে সনাতন ধৰ্মই গ্ৰহণ কৰক বুলি, যিহেতু মোৰ ল'ৰা ছোৱালী। আপুনি আগতে ইছলাম ধৰ্মত আছিলে? হয়। ইছলাম ধৰ্ম ত্যাগ কৰাৰ কাৰণটো কি? কাৰণটো এইটো মই ক'ব নোৱাৰিম, মোক হিন্দু ধৰ্ম ভাল লাগিছে এইকাৰণে কৰিছোঁ। আপুনি এতিয়া আপোনাৰ বয়স কিমান? বয়স এতিয়া মই 36। এতিয়া আপুনি ক'ত থাকিব? এতিয়া মই মোৰ বিজনেছ আছে, মই এতিয়া ৰুম আছে, মোৰ থাকিব পাৰিম। আপুনি এতিয়া মা দেউতাক চাবনে? আপুনি মা দেউতাকতো ল'ৰা ছোৱালীক চাব লাগিব। ল'ৰা ছোৱালী আছে, চাম। মা দেউতা আছে ঘৰত, ভাইটি আছে। মা দেউতা প্ৰয়োজনত আমাক যিটো সহায় কৰিব লাগে কৰিম। আপুনি আইনী প্ৰক্ৰিয়াটো কৰিছোঁ আৰু কি কৰিছে? আপুনি কোৰ্ট এফিডেভিট কৰিছোঁ। কোনখন কোৰ্ট? গোৱালপাৰা। আপুনি ক'ত সনাতন ধৰ্ম গ্ৰহণ কৰিলে? মই আজি এইটো কুৰ্চাপাকৰি শিৱ মন্দিৰ আছে, ৰাইজক আহ্বান কৰিছোঁ যে মোৰ যিখিনি নিয়ম নীতি আছে এইবিলাক কৰি দিয়ক, ৰাইজে কৰি দিলে। ৰাইজৰ প্ৰতি মতামতটো কোনো মতামত নাই, মই নিজে ভাল পাই খুচি হৈ কিনে মই সনাতন ধৰ্মটো গ্ৰহণ কৰিছোঁ। বেলেগ কোনো বিতৰ্ক কৰি লাভ নাই, মোৰ ভাল লাগিছে, মই কৰিছোঁ, এইটোৱে।